ৰাশি অনুযায়ী কি ধাৰণ কৰিলে ভাগ্য সলনি হয়? আপুনি জানেনে প্ৰত্যেক ৰাশিৰ নিজৰ নিজৰ শক্তি থাকে আৰু সেই শক্তিক জাগ্ৰত কৰিবলৈ কিছুমান বিশেষ বস্তু ধাৰণ কৰিলে জীৱনত পজিটিভ এনাৰ্জি, শান্তি আৰু সফলতা আহে, জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয়। আজি আমি জানিম 12 ৰাশিৰ মানুহে কি ধাৰণ কৰিলে শুভ ফল লাভ কৰিব পাৰে। মেঘ ৰাশি। মেঘ ৰাশিৰ মানুহৰ শুভ ৰং হৈছে ৰঙা। এই ৰাশিৰ লোকসকলে তামৰ আঙুঠি বা ৰঙা সূতাৰ ব্ৰেচলেট ধাৰণ কৰিলে আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পায় বুলি কোৱা হয়। 2 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে শুভ বস্তু হৈছে ৰূপ। ৰূপৰ আঙুঠি বা সেউজীয়া পাথৰ ধাৰণ কৰিলে ধন আৰু মানসিক শান্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলে বগা ৰঙৰ অধিক শুভ বুলি গণ্য কৰা হয় আৰু ইমৰেন টাইপ ষ্টোন বা গ্ৰীণ ব্ৰেচলেট ধাৰণ কৰিলে কমিউনিকেশ্যন স্কিল বৃদ্ধি পায়। কৰ্কট ৰাশি। চন্দ্ৰৰ প্ৰভাৱ থকা এই ৰাশিৰ বাবে মুকুতা অতি শুভ বুলি ধৰা হয় বা পেৰেল মেণ্ডেট বা বগা ৰঙৰ আপোনালোকে যদি মুকুতা ব্যৱহাৰ কৰে মন শান্ত থাকে। আৰু সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে সূৰ্য শক্তিৰ প্ৰতীক। সোণালী ৰঙৰ চেন বা ৰুবি টাইপ ষ্টোন ধাৰণ কৰিলে লিডাৰশ্বিপ পাৱাৰ বৃদ্ধি পায় বুলি কোৱা হয়। কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে বগা ৰং বা হালধীয়া ৰং শুভ। ৰুদ্ৰাক্ষ বা গ্ৰীণ ক্ৰিষ্টেল ধাৰণ কৰিলে নিগেটিভ এনাৰ্জি দূৰ হয় বুলি বিশ্বাস কৰা হয়। তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলৰ বাবে ৰূপ আৰু গোলাপী ৰং শুভ। ৰোজ বা কোৱাৰ্টছ ব্ৰেচলেট ধাৰণ কৰিলে ৰিলেশ্যনশ্বিপ আৰু সৌভাগ্য বৃদ্ধি পায় বুলি কোৱা হয়। বৃশ্চিক ৰাশি। এই ৰাশিৰ মানুহ গভীৰ আৰু শক্তিশালী হয়। কলা সূতা বা ৰেড আপোনালোকৰ ব্ৰেচলেট ধাৰণ কৰিলে নজৰ আৰু নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা পোৱা যায় বুলি বিশ্বাস কৰা হয়। ধনু ৰাশি। ধনু ৰাশিৰ বাবে হালধীয়া ৰং আৰু পিত পাথৰ শুভ। য়েলো ব্ৰেচলেট বা তুলসী মালা ধাৰণ কৰিলে ভাগ্য শক্তিশালী হয় বুলি কোৱা হয়। মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলে কলা বা নীলা ৰং শুভ মনায়। আইৰণ ৰিং বা ব্ৰেচলেট বা ব্লেক ব্ৰেচলেট যদি ধাৰণ কৰে বাধা কমিব বুলি বিশ্বাস কৰা হয়। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে নীলা আৰু আকাশী ৰং শুভ। ব্লু ক্ৰিষ্টেল বা চিলভাৰ ব্ৰেচলেট ধাৰণ কৰিলে নতুন সুযোগ আহে। আৰু এতিয়া মই কৈছোঁ মীন ৰাশি। মীন ৰাশিৰ বাবে মানুহৰ চন্দন বা তুলসী মাহ বা মুকুতা শুভ বুলি কোৱা হয়। ই ধাৰণ কৰিলে মন শান্ত আৰু স্পিৰিচুৱেল এনাৰ্জি বৃদ্ধি পায়। মনত ৰাখিব, কেৱল বস্তু ধাৰণ কৰিলে ভাগ্য সলনি নহয়। ভাল চিন্তা, সৎ আৰু কাম আৰু আত্মবিশ্বাসেই হৈছে আটাইতকৈ ডাঙৰ শক্তি। আপোনাৰ ৰাশি কি কমেণ্টত লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব।